অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈছো আন্তঃজিলা যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে আৰু সম্পূৰ্ণৰূপে খুলি দিয়াৰ লগে লগে বৃদ্ধি পাইছে ৰাজ্যত বাছৰ ভাড়া শোণিতপুৰৰ বেচৰকাৰী পৰিবহণ সংস্থাৰ তৰফৰ পৰা তালিকা মুকলি কৰা হৈছে কোনখন জিলাত কিমানকৈ বৃদ্ধি পাইছে বাছৰ ভাড়া সেই সম্পৰ্কে এই মুহূৰ্তত এক সবিশেষ খবৰ জনাই আছো আৰু ৰাজ্যত বৃদ্ধি পাইছে বাছৰ ভাড়া প্ৰথমখন বৰ্ধিত ভাড়াৰ তালিকা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো শোণিতপুৰ জিলাৰ বেচৰকাৰী পৰিবহণ সংস্থাই প্ৰকাশ কৰিছে নতুন ভাড়াৰ তালিকা শোণিতপুৰৰ পৰা চিলাপথাৰলৈকে ভাড়াৰ তালিকা প্ৰকাশ কৰা হৈছে আল্ট্ৰা বাছ আৰু সুপাৰ ওমিনি গাড়ীৰ নতুন ভাড়া নিৰ্ধাৰণ কৰা হৈছে তেজপুৰৰ পৰা বালিপাৰালৈকে আল্ট্ৰা বাছত 40 টকা সুপাৰ ওমিনিত 50 টকা তেজপুৰৰ পৰা চৰাইবাহীলৈকে আল্ট্ৰা বাছত 70 টকা সুপাৰ ওমিনিত 90 টকা তেজপুৰৰ পৰা জামুগুৰিলৈকে আল্ট্ৰা বাছত 85 টকা ওমিনি সুপাৰ ওমিনিত 100 টকা চতিয়ালৈকে তেজপুৰৰ পৰা আল্ট্ৰা বাছত 105 টকা সুপাৰ ওমিনিত 125 টকা বিশ্বনাথলৈকে তেজপুৰৰ পৰা আল্ট্ৰা বাছত 120 টকা সুপাৰ ওমিনিত 150 টকা বাঘমাৰীলৈকে আল্ট্ৰা বাছত 140 টকা সুপাৰ ওমিনিত 170 টকা ৰৌতালৈকে আল্ট্ৰা বাছত 150 টকা সুপাৰ ওমিনিত 180 টকা বৰগাঁওলৈকে আল্ট্ৰা বাছত 160 টকা সুপাৰ ওমিনিত 195 টকা তেজপুৰৰ পৰা বিহালীলৈকে আল্ট্ৰা বাছত 165 টকা সুপাৰ ওমিনিত 200 টকা বেদেতিলৈকে আল্ট্ৰা বাছত 170 টকা সুপাৰ ওমিনিত 215 টকা টকৌবাৰীলৈ 180 টকা আল্ট্ৰা বাছত সুপাৰ ওমিনিত 225 টকা মিছামাৰীলৈ 190 টকা সুপাৰ ওমিনিত 230 টকা ঘাহিগাঁওলৈকে আল্ট্ৰা বাছত 200 টকা সুপাৰ ওমিনিত 240 টকা গহপুৰলৈকে আল্ট্ৰা বাছত 230 টকা সুপাৰ ওমিনিত 280 টকা কোলাবাৰীলৈকে আল্ট্ৰা বাছত 240 টকা সুপাৰ ওমিনিত 300 টকা বুলি জানিব পৰা গৈছে আৰু হাৱাজানলৈকে 250 টকা সুপাৰ ওমিনিত 310 টকা নাৰায়ণপুৰলৈকে তেজপুৰৰ পৰা নাৰায়ণপুৰলৈকে 260 টকা সুপাৰ ওমিনিত 325 টকা বান্দৰদেৱালৈকে তেজপুৰৰ পৰা 300 টকা আল্ট্ৰা বাছত সুপাৰ ওমিনিত 370 টকা হাৰমতিলৈ আল্ট্ৰা বাছত 310 টকা সুপাৰ ওমিনিত 380 টকা লালুকলৈকে আল্ট্ৰা বাছত 320 টকা সুপাৰ ওমিনিত 395 টকা লখিমপুৰলৈকে আল্ট্ৰা বাছত 360 টকা সুপাৰ ওমিনিত 435 টকা তেজপুৰৰ পৰা গোগামুখলৈ আল্ট্ৰা বাছত 410 টকা সুপাৰ ওমিনিত 505 টকা ধেমাজিলৈকে আল্ট্ৰা বাছত 470 টকা সুপাৰ ওমিনিত 575 টকা ঢকুৱাখানালৈকে 480 টকা সুপাৰ ওমিনিত 585 টকা চিলাপথাৰলৈকে আল্ট্ৰা বাছত 530 টকা সুপাৰ ওমিনিত 645 টকা আৰু এনেদৰে শোণিতপুৰৰ যি বেচৰকাৰী পৰিবহণ সংস্থা আছে তেওঁলোকে এনেধৰণে প্ৰথমখন তালিকা প্ৰকাশ কৰিছে ভাড়া বৃদ্ধি পাইছে আন্তঃজিলা যাতায়াত ব্যৱস্থা খুলি দিয়াৰ লগে লগে ভাড়া বৃদ্ধিৰ প্ৰসংগ উত্থাপন হৈছিল ৰাজ্যত যি বাছসমূহ চলাচল কৰিব কাৰণে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে পাৰমিশন দিয়া হৈছে তাৰ পাছত সাধাৰণ জনতাৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল যে বাছৰ ভাড়া বৃদ্ধি পাব নেকি আৰু তাৰ পাছতে এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল আৰু এতিয়া শেহতীয়াকৈ শোণিতপুৰৰ বেচৰকাৰী পৰিবহণ সংস্থাই নতুন যি বাছ ভাড়া বৃদ্ধি পাইছে সেই বাছ ভাড়া বৃদ্ধিৰ তালিকা প্ৰকাশ কৰিছে শোণিতপুৰ তেজপুৰৰ পৰা চিলাপথাৰলৈকে এইকেইখন জিলালৈকে যি অহা যোৱাৰ বাছ ভাড়া আছে সেই বাছ ভাড়া প্ৰকাশ পাইছে পুনৰবাৰ সেই দৰ দামখিনি জনাই আছো তেজপুৰৰ পৰা বালিপাৰালৈকে আল্ট্ৰা বাছত 40 টকা সুপাৰ ওমিনিত 50 টকা ধাৰ্য কৰা হৈছে চৰাইবাহীলৈকে বাছত 70 টকা সুপাৰ ওমিনিত 90 টকা জামুগুৰিলৈকে 85 টকা সুপাৰ ওমিনিত 100 টকা চতিয়ালৈকে আল্ট্ৰা বাছত 105 টকা সুপাৰ ওমিনিত 125 টকা বিশ্বনাথলৈকে 120 টকা সুপাৰ ওমিনিত 150 টকা বাঘমাৰীলৈকে আল্ট্ৰা বাছত 140 টকা সুপাৰ ওমিনিত 170 টকা ৰৌতালৈকে বাছত 150 টকা সুপাৰ ওমিনিত 180 টকা বৰগাঁওলৈকে বাছত 160 টকা সুপাৰ ওমিনিত 195 টকা বিহালীলৈকে 165 টকা সুপাৰ ওমিনিত 200 টকা বেদেতিলৈকে 170 টকা সুপাৰ ওমিনিত 215 টকা টকৌবাৰীলৈকে 180 টকা সুপাৰ ওমিনিত
225 টকা, মিছামাৰীলৈকে 190 টকা, ছুপাৰ অমিনিত 230 টকা। ঘাঁহিগাঁৱলৈকে আল্ট্ৰা বাছত 200 টকা, ছুপাৰ অমিনিত 240 টকা, বালিজানলৈকে আল্ট্ৰা বাছত 210 টকা, ছুপাৰ অমিনিত 260 টকা, গহপুৰলৈকে বাছত 230 টকা, ছুপাৰ অমিনিত 280 টকা, কলাবাৰীলৈকে আল্ট্ৰা বাছত 240 টকা, ছুপাৰ অমিনিত 300 টকা, হাৱাজানলৈকে 250 টকা, ছুপাৰ অমিনিত 310 টকা, নাৰায়ণপুৰলৈকে আল্ট্ৰা বাছত 260 টকা, ছুপাৰ অমিনিত 325 টকা, বান্দৰদেৱালৈকে আল্ট্ৰা বাছত 300 টকা, ছুপাৰ অমিনিত 380 টকা, লালুকলৈকে আল্ট্ৰা বাছত 320 টকা, ছুপাৰ অমিনিত 395 টকা, লখিমপুৰলৈকে আল্ট্ৰা বাছত 360 টকা, ছুপাৰ অমিনিত 435 টকা, গোগামুখলৈ বাছত 410 টকা, ছুপাৰ অমিনিত 505 টকা। তাৰ পাছত ধেমাজিলৈকে 470 টকা, ছুপাৰ অমিনিত 575 টকা, ঢকুৱাখানালৈকে 480 টকা, ছুপাৰ অমিনিত 585 টকা, চিলাপথাৰলৈকে 530 টকা আৰু ছুপাৰ অমিনিত 645 টকা। আৰু এয়া শোণিতপুৰৰ যি বেচৰকাৰী পৰিবহণ সন্থা, সেই বেচৰকাৰী পৰিবহণ সন্থাৰ তৰফৰ পৰা যি তালিকা মুকলি কৰা হৈছে, সেই তালিকাখনৰ যি ভাড়া, সেই ভাড়াখিনি। আৰু যিহেতু ইয়াৰ আগত প্ৰশ্ন উত্থাপন হৈছিল, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এনেধৰণৰ মন্তব্য প্ৰদান কৰিছিল যে কোনোপধ্যে বাছৰ ভাড়া বৃদ্ধি নহয়। এনেধৰণৰ মন্তব্য প্ৰদান কৰাৰ পাছতো বাছৰ ভাড়া বৃদ্ধি হৈছে। সেই যে নিৰ্দেশনা বা সেই যে মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে, সেই মন্তব্য অমান্য কৰিছিল। কিছু খন্তেক সময়ৰ পাছতে নিউজ ডেস্কত সংযোগ স্থাপন কৰিম সতীৰ্থ সাংবাদিক পুলক মহন্তৰ সৈতে। আৰু এই মুহূৰ্তত নিউজ ডেস্কত সংযোগ স্থাপন কৰিব বিচাৰিছো। নিউজ ডেস্কত সতীৰ্থ সাংবাদিক পুলক মহন্ত উপস্থিত আছে। হয় পুলক মহন্ত, আন্তঃজিলা যাতায়াত ব্যৱস্থা খুলি দিয়াৰ পাছতে প্ৰশ্ন উত্থাপন হৈছিল বাছ ভাড়াক লৈ বা বাছৰ ভাড়া বৃদ্ধি হ'ব নেকি, এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু তাৰ পাছতে পৰিবহণ মন্ত্ৰীয়ে যিহেতু মন্তব্য প্ৰকাশ কৰিছিল যে কোনোপধ্যে বাছৰ ভাড়া বৃদ্ধি নহয়, কিন্তু সেই যেন মন্তব্য অমান্য কৰা পৰিলক্ষিত হৈছে। অমান্য কৰি এতিয়া শোণিতপুৰৰ যি বেচৰকাৰী পৰিবহণ সন্থাই যি তালিকা মুকলি কৰিছে, এই তালিকাৰ সন্দৰ্ভত আপুনি কি ক'ব? চন্দনা, প্ৰথমে ক'ব লাগিব বাছৰ ভাড়াৰ প্ৰসংগত আচলতে কালিৰ দিনটোৰ পৰা ৰাজ্যখনত এই প্ৰসংগটোলৈ উত্ৰাল আছিলে। আৰু দেখা পোৱা গৈছিলে পৰহিৰ দিনটোত চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিলে যে নতুন এছঅ'পি প্ৰকাশ পাব, কিন্তু বাছৰ ভাড়া বৃদ্ধি কোনোপধ্যেই কৰিব নোৱাৰিব। আৰু কালিৰ দিনটো যথেষ্ট বিতৰ্ক হৈছিলে। তাৰপিছতে যোৰহাটৰ যি মটৰ সন্থা, তেওঁলোকৰ তৰফৰ পৰা কোৱা হৈছিলে 50% তেওঁলোকে বৃদ্ধি কৰিব বাছৰ ভাড়া। কিন্তু দেখা পোৱা গ'ল যে আজিৰ দিনটোত আমি পুৱাৰ ভাগৰ পৰা বিভিন্ন প্ৰান্তৰ, অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ যিসকল সাংবাদিক আছিলে তেওঁলোকে আমালৈ খবৰ পঠিয়াইছে। আমি নিজেও গুৱাহাটীৰ বিভিন্ন স্থানত সৰজমিন তদন্ত কৰিছিলোঁ যে কিমান শতাংশ বাছৰ ভাড়া বৃদ্ধি পাইছে। আমি দেখা পাইছিলোঁ যে খানাপাৰাৰ পৰা যিসমূহ উজনিমুৱা বাহন বা জালুকবাৰীৰ পৰা যিসমূহ নামনিমুৱা বাহন, সেই সকলো বাহনতে বাছৰ ভাড়া বৃদ্ধি পাইছিলে। সমান্তৰালভাৱে সমগ্ৰ অসমৰ যিসমূহ বাছ ষ্টেণ্ড, সেইসমূহৰ পৰা আমাৰ আজি সতীৰ্থ সাংবাদিকসকলে এক বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছিলে। তাতো আমি দেখা পোৱা গৈছিলোঁ যে বাছৰ মালিক বা বাছ চালকসকলে কিন্তু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ যি মন্তব্য, সেই মন্তব্য মুঠেও গ্ৰহণ কৰা নাই। তেওঁলোকে নিজৰ মতে যি বাছৰ ভাড়া, সেই বাছৰ ভাড়া আজি দিনটোত লৈ আছিলে। আৰু তাৰ পিছতেই সন্ধিয়াৰ ভাগলৈ আজি তেজপুৰৰ যি পৰিবহণ সন্থা, তেওঁলোকে এখন বিশেষ জাননী প্ৰকাশ কৰিছে। আৰু সেই জাননীখনত তেজপুৰৰ পৰা চিলাপথাৰলৈকে প্ৰত্যেকটো বাছ আস্থানলৈকে কিমান ভাড়া হ'ব, সেই সবিশেষ ভাড়াৰ তথ্য তেওঁলোকে এখন প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। গতিকে এক কথাত ক'ব লাগিব যে আজিৰ দিনটোত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যি ভাষ্য কৰিছিলে যে কোনোপধ্যে বাছৰ ভাড়া বৃদ্ধি নহয়, কিন্তু তাৰ বিপৰীত মেৰুত আজি বাছ মালিক সন্থাই তেওঁলোকৰ নিজৰ এখন বিশেষ বাছৰ তালিকা প্ৰস্তুত কৰিলে, য'ত নেকি দেখা পোৱা গ'ল যথেষ্ট সংখ্যক কিন্তু বাছৰ ভাড়া বৃদ্ধি পাইছে। আমি আজি দিনটোত যিসমূহ প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ, য'ত নেকি ৰাইজৰ মতামত বিচাৰিছিলোঁ যে ৰাইজে কি বিচাৰে, এনে ক'ভিডসৃষ্ট পৰিৱেশৰ মাজত বাছৰ ভাড়া বৃদ্ধি হোৱাটো বিচাৰে নে নোহোৱাটো বিচাৰে। কাৰণ 100% যাত্ৰী লৈ নতুন এছঅ'পিৰ মতে যাত্ৰা কৰিব পাৰিব। গতিকে ৰাইজে কি বিচাৰে, আমি ঈশান নিউজে তদন্ত কৰিছিলোঁ। তাত বহুগৰাকী কিন্তু ঈশান নিউজৰ দৰ্শকে আজি কমেণ্ট কৰি আমাক জনাইছে তেওঁলোকৰ মনৰ কথা, আচলতে কি হ'ব লাগে তেওঁলোকে
মতামত দিব বিচাৰিছে সেই মতামতো আমি কিছু সময় পিছতে হৰিদ্ৰা হাজৰিকা আছে হৰিদ্ৰা হাজৰিকাই সেই মতামত দিব আৰু দেখা পোৱা গ'ল ৰাইজৰ বিপৰীতে চৰকাৰৰ নিৰ্দেশৰ বিপৰীতে কিন্তু আজিৰ দিনটোত বাছ মালিক সন্থাই তেওঁলোকে নিজাববীয়াকৈ এখন বিশেষ বাছৰ ভাড়াৰ তালিকা প্ৰস্তুত কৰিলে আৰু সেই বিশেষ বাছৰ ভাড়াৰ তালিকা প্ৰস্তুত কৰিছে তেজপুৰ যি বাছ মালিক সন্থা তেওঁলোকৰ তৰফৰ পৰা প্ৰথমখন ৰাজ্যত সেই তালিকা প্ৰকাশ পাইছে মই হৰিদ্ৰা হাজৰিকা কাষলৈ আহিছোঁ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে আজি ৰাইজক আমি অনুৰোধ জনাইছিলোঁ তেওঁলোকে কমেণ্ট যোগে জনাবলৈ যে তেওঁলোকে কি হোৱাটো বিচাৰে কেনেধৰণৰ কমেণ্ট আহিছিলে আজিৰ দিনটোত ইছা নিউজলৈ হয় নিশ্চিতভাৱে পুলক মাত্ৰ 8 ঘণ্টা পূৰ্বে যদি সন্তোষ দা যদি সম্ভৱ হয় অকণমান জুম কৰি দেখাওক এইটো 8 ঘণ্টা পূৰ্বত আমি ইয়াতে লিখিছিলোঁ কেমেৰাৰ আঁৰত এটা ভাড়া সন্মুখত আন এটা ভাড়া গুৱাহাটীৰ পৰা আন ঠাইলৈ যোৱা আমাৰ যি সৰজমিন তদন্ত পুলক মহন্ত ইতিমধ্যে প্ৰস্তুত কৰিছিলে সেই প্ৰতিবেদনৰ আঁৰত আমি এই কথা উল্লেখ কৰিছিলোঁ যে আপোনালোকে নিজৰ কমেণ্ট কৰিব পাৰে ইয়াতে কমেণ্টসমূহ মই এবাৰ পঢ়ি দিবলৈ চেষ্টা কৰিম 8 ঘণ্টা পূৰ্বে এইসমূহ কমেণ্ট আহিছে মৰমৰ দেউতা মৰম ল'বা বুলি এটা একাউণ্টৰ পৰা আহিছে বাছ চালকৰ অটপালি বন্ধ কৰিব লাগে নিজৰ ইচ্ছা মতে যাতে গাড়ীৰ ভাড়া বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ভাড়াৰ নিৰিখ লিপিবদ্ধ থকা এখন ফলক বাছৰ ভিতৰত বাধ্যতামূলকভাৱে লগোৱাৰ ব্যৱস্থা কৰিব লাগে ইফালে আবু তালেবে লিখিছে যে মোৰ কোনো গাড়ী নাই তথাপিও কৈছোঁ গাড়ীখনত তেলত চলে নে পানীত চলে চৰকাৰে তেলৰ দাম হ্ৰাস কৰক গাড়ীৰ মালিকসকল দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কথা অলপ ভাবি গাড়ীৰ ভাড়া হ্ৰাস কৰিব লাগে ইফালে পিংকু দাসে লিখিছে সবেই তেলৰ কথা কৈ আছে তাৰ মানে তেলৰ দাম বাঢ়িছে গতিকে বিভিন্নজনে যদি গমো নাপায় সেই ক্ষেত্ৰতো তেওঁলোকে মন্তব্য কৰিছে ইফালে আন এটা কমেণ্ট আহিছে মই এইটো পঢ়িম ধৰ্মিষ্ঠাই লিখিছে ভাড়া বহুত বেছি লৈ আছে চতিয়াৰ পৰা তেজপুৰলৈ যাওঁতে এতিয়া 60 টকাকৈ লৈছে আগতে 60 টকাকৈ লৈছিলে আৰু এতিয়া 100 টকাকৈ লৈছে বুলি ধৰ্মিষ্ঠাই লিখিছে ইফালে সৌৰভ জ্যোতিয়ে লিখিছে 100% মানুহ লৈ ঘূৰিব দিছে কিহৰ আকৌ এক্সট্ৰা ভাড়া লাগে নিশ্চিতভাৱে সৌৰভ জ্যোতি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৈছে যেটো ৰাজ্য চৰকাৰে ইতিমধ্যে কৈছে যে বাছৰ যি আন্তঃজিলা যাতায়াতক লৈ যি বিভিন্ন চৰ্চা চলি আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাৰ পাছতে চৰকাৰ অৰ্থাৎ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা উল্লেখ কৰিছিল যে 100% লোকেৰে বাছ চলিব কিন্তু বাছৰ ভাড়া বৃদ্ধি নাপায় আৰু তেনেস্থলতে সৌৰভ জ্যোতিয়ে এইটো কমেণ্ট কৰিছে যে 100% মানুহ লৈ যদি বাছ চলিব পাৰে তেতিয়াহ'লে এক্সট্ৰা ভাড়া বৃদ্ধি পাব নালাগে কিন্তু আজিৰ দিনটোৰ অন্যতম এটা গুৰুত্বপূৰ্ণ খবৰ এইটোৱে যে তেজপুৰৰ ইতিমধ্যে মালিক পন্থাই কিন্তু যি এখন বাছৰ ভাড়াৰ যি তালিকা বৰ্ধিত তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু আজি তেজপুৰে প্ৰস্তুত কৰিছে কাইলৈ গোলাঘাটে প্ৰস্তুত কৰিব পৰহিলে যোৰহাটে কৰিব আৰু হয়তো পৰৱৰ্তী সময়ছোৱালৈকে তিনিচুকীয়া লখিমপুৰটো এনেদৰে বৰ্ধিত যি ভাড়াৰ মূল্য কিন্তু এনেকৈ বৃদ্ধি পাই গৈ থাকিব এতিয়া প্ৰশ্নটো হৈছে যে 3 দিন পূৰ্বে চন্দ্ৰমোহন পাটোৱাৰীয়ে যেটো কথা কৈছিলে যে বাছৰ ভাড়া বৃদ্ধি পাব নোৱাৰে আৰু কোনো পধ্যেই বৃদ্ধি পাব নোৱাৰে তেতিয়াহ'লে আজিৰ দিনটোত তেজপুৰত কিহৰ বাবে বাছৰ ভাড়া বৃদ্ধি পাইছে আজিও কিন্তু আমি এই বাতৰি 8 ঘণ্টা পূৰ্বেও প্ৰস্তুত কৰিছো আৰু পুনৰ আমি এনেদৰে সোশ্যাল মিডিয়াত এতিয়া হৰব হ'ব লাগিব কিয়নো পৰিবহণ মন্ত্ৰী কিন্তু এতিয়া যি দম্ভালি মাৰি যি কথা কৈছিলে সেই মন্তব্যৰ কিন্তু এতিয়া কোনো ভ্যালু নাই বুলি ক'ব লাগিব কাৰণ কি তেওঁ এতিয়া এই তেজপুৰৰ যি ভাড়া বাঢ়িছে তাৰ পাছত কিন্তু তেওঁ এতিয়া নিমাত আনহাতে মই এতিয়া শেখ সাদনামৰ এটা কমেণ্ট পঢ়িম যিশু অমৰজিৎ নামবোৰ কিছু অকণমান আওপকীয়াকৈ লিখে গতিকে অকণমান পঢ়িবলৈ দিগদাৰ হৈছে তথাপি মই পঢ়িবলৈ চেষ্টা কৰিম যিশু অমৰজিতে লিখিছে ধেমাজি টু ডিব্ৰুগড় বহুত দাম বেছিকৈ কোলাজানৰ পৰা চুকাপুৰৰ মাজত চলা টেম্পু মেজিকবোৰ আৰু ধেমাজি টু গগামুখত আগতে 50 টকা আছিলে আৰু এই মাজতে এই যে আন্তঃজিলা যাতায়াত খুলিলে তাৰ পাছতে 50 টকাৰ জাগাত এতিয়া 150 টকাকৈ লৈছে এইফালে মুজাবিল হকে লিখিছে বাছৰ ষ্টাফখিনি ইমান দিন বহি থাকোঁতে কিমানবাৰ খবৰ ল'ব গৈছিল তাৰ পাছত প্ৰাঞ্জল পৰা লিখিছে তেজপুৰ টু বালিপাৰালৈ মেজিকে ভাড়া লৈ আছে 150 টকাৰ পৰা 100 টকা কিন্তু আগতে ভাড়া আছিলে 30 টকা গতিকে আমি যদি চাও যি কোভিডৰ যি ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছতে ৰাজ্য চৰকাৰে যেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে তেনেস্থলত ইতিমধ্যে আন্তঃজিলা যাতায়াত খুলি দিছে কিন্তু খুলি দিয়াৰ পিছতো বাছৰ যি ভাড়া সেই বাছৰ ভাড়া বৃদ্ধিয়ে কিন্তু এক প্ৰকাৰ এতিয়া কুঙা কৰিব জনসাধাৰণক এটো একদম দেখিবলৈ পোৱা গৈছে কাৰণ কি তেজপুৰত কিন্তু ইতিমধ্যে ভাড়া বৃদ্ধি পাইছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছো যে গোলাঘাট তিনিচুকীয়াত লাহেকৈ বৃদ্ধি পাই যাব ৰাজ্যৰ বিভিন্ন জিলা 33খন জিলাৰ কিন্তু এনেকৈ ভাড়াৰ যি বৰ্ধিত তালিকা তেওঁলোকে নিজে নিজে প্ৰস্তুত কৰিছে কিয়নো মালিক পন্থা এক সাইডে আনফালে পৰিবহণ মন্ত্ৰীৰ যি মন্তব্য সেই মন্তব্যক কিন্তু কোনো ধৰণৰ ভ্ৰুক্ষেপ কৰা নাই মালিক পন্থাই পুলক মহন্ত এইখিনিতে মোৰ আন এটা প্ৰশ্ন আপোনালৈ যি সৰজমিন তদন্ত আপুনি কৰিছিলে ৰাতিপুৱাৰ পৰা আমি 8 ঘণ্টা পূৰ্বে আমি ইতিমধ্যে এই কথা আপলোড কৰিছো বিভিন্নজনে কমেণ্ট কৰিছে আমি এই কমেণ্টসমূহ পঢ়িম কিন্তু চন্দ্ৰমোহন পাটোৱাৰীয়ে যি মন্তব্য কৰিছিলে যে বাছৰ ভাড়া বৃদ্ধি পাব কোনো পধ্যেই নোৱাৰে কিন্তু এই মুহূৰ্তত কিন্তু চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ভাড়া বাঢ়াৰ পিছতো তেওঁ কিন্তু নিমাত হৈ আছে কি ক'ব হয় প্ৰথম কথাটো হৈছে হৰিদ্ৰা হাজৰিকা এটা ভাল প্ৰশ্ন কৰিছে কাৰণ আজিৰ দিনটোত যি ভূমিকা হ'ব লাগিছিলে পৰিবহণ মন্ত্ৰীৰ সেই ভূমিকা আচলতে হোৱা নাই তেওঁ খুব নীৰৱ
ৰূপত আজি দিনটো দেখা পোৱা গৈছে সমান্তৰালভাৱে এটা প্ৰসংগ উল্লেখ কৰিব লাগিব যে বাছ মালিক সন্থাই সংবাদ মাধ্যমৰ আগত বাৰম্বাৰ এটা কথা কৈ আছিলে যে যিটো সময়ত কোভিডসৃষ্ট পৰিৱেশৰ বাবে তেওঁলোকৰ বাহনসমূহ চলা নাছিলে যিটো সময়ত তেওঁলোকে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিলে সেই সময়তো কিন্তু তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা যি ৰোড টেক্স বা বিভিন্ন যিসমূহ টেক্স সেই টেক্সসমূহ দিবলৈ কোৱা হৈছিল আৰু তেওঁলোকৰ পৰা লৈ থকা হৈছিল অৰ্থাৎ বাছ মালিক সন্থাই যেতিয়া সেই বাহনসমূহ ঘৰত কোভিডসৃষ্ট পৰিৱেশৰ বাবে বহাই ৰাখিব লগা হৈছিলে সেই সময়তো কিন্তু তেওঁলোকে যিসমূহ ইনষ্টলমেণ্ট বা যিসমূহ ৰোড টেক্স ইত্যাদি এই টেক্সসমূহ দি থাকিব লগা হৈছিলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ক্ষোভিত হৈছিলে আৰু কৈছিলে যদিহে চৰকাৰে সেইসমূহ ক্ষতিপূৰণ প্ৰদান নকৰে তেনেহ'লে তেওঁলোকে কোনোপধ্যে বাহন চলাব নোৱাৰে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজিৰ দিনটোত এনেকৈ বিভিন্ন তেওঁলোকৰ নিজৰ সুবিধা অনুসৰি কোনোবাই 50% কোনোবাই 20% তেনেকৈ ভাড়া বৃদ্ধি কৰিবলৈ বাধ্য হৈছে আৰু তেনেকৈ ভাড়া বৃদ্ধি কৰিছে এতিয়া প্ৰশ্ন হ'ব যে কি ভূমিকা গ্ৰহণ কৰিব পৰিবহণ মন্ত্ৰীগৰাকীয়ে কাৰণ তেওঁ স্পষ্ট ৰূপত এই কথাটো উল্লেখ কৰিছিলে যে কোনোপধ্যে বাছৰ ভাড়া বৃদ্ধি কৰিবলৈ দিয়া নহ'ব কিন্তু তাৰপিছত দেখা পোৱা গ'ল ৰাজ্যজুৰি প্ৰতিবাদ বিভিন্ন যি বাছ মালিক সন্থা তেওঁলোকে কোনোপধ্যে দাবী মানি লোৱা নাই সমান্তৰালভাৱে চৰকাৰেও তেওঁলোকক যি ক্ষতিপূৰণৰ কথা কৈছে সেয়াও এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই যে যি ৰোড টেক্স বা যেনেধৰণৰ টেক্স লোৱা হৈছিলে সেই কোভিডসৃষ্ট কালত তাৰ ক্ষতিপূৰণ চৰকাৰে দিব নে নিদিয়ে সেয়া এই পৰ্যন্ত কিন্তু চৰকাৰে কোনো স্থিতি স্পষ্ট কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত এনেকৈ প্ৰথমখন ৰাজ্যত বৰ্ধিত বাছৰ তালিকা প্ৰকাশ পাইছে মই ভাস্কৰৰ কাষলৈ আহিছোঁ সতীৰ্থ সাংবাদিক মই আপোনাৰ পৰা জানিব বিচাৰিম যে বৰ্তমান মুহূৰ্ততো আমাক ৰাইজে যথেষ্ট কমেণ্ট কৰি তেওঁলোকৰ অভিযোগসমূহ জনাই আছে কেনেধৰণৰ কমেণ্ট আহিছে আৰু বৰ্তমান ৰাইজে কি ক'ব বিচাৰিছে এতিয়া আটাইতকৈ চৰ্চিত বিষয়টো ৰাজ্যখনৰ আটাইতকৈ চৰ্চিত বিষয়টো এতিয়া এইটো হৈ আছে যে হঠাৎ মন্ত্ৰীগৰাকীয়ে কয় এটা কথা আৰু মালিক সন্থাই বা অন্যান্য বাছৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকে জাৰি কৰে এখন বেলেগ নটিছ আৰু তাৰ ফলতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া অব্যাহত আছে আমি দিনৰ পৰ্যায়তো তেনেকৈ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাৰ কমেণ্টসমূহ ইতিমধ্যে সতীৰ্থ সাংবাদিক হৰিতা হাজৰিকাই ইতিমধ্যে আপোনালোকৰ আগত পঢ়ি শুনাইছে কিন্তু এতিয়াও কিন্তু আমি যিটো বাতৰি এই মুহূৰ্তত সম্প্ৰচাৰ কৰি আছোঁ পোনপটীয়াভাৱে এই বাতৰিটো কিন্তু এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাইজৰ এজনে উল্লেখ কৰিছে তেলৰ দাম বাঢ়িছে যেতিয়া বাছৰ ভাড়া বাঢ়িবই আৰু লগতে অশোক ৰয়ে উল্লেখ কৰিছে পৰিবহণ মন্ত্ৰীৰ কথাৰ দাম নাথাকিল দেখোন নিশ্চিতভাৱে পৰিবহণ মন্ত্ৰীগৰাকীয়ে যি কথা উল্লেখ কৰিছিলে আৰু তাৰ পাছত পৰিবহণ মন্ত্ৰীগৰাকীৰ কথা এফালে আৰু তেওঁলোকৰ কথা এফালে গতিকে সকলোৰে মাজত কিন্তু সাধাৰণ জনতা এতিয়া বিভূতিত পৰিছে সাধাৰণ জনতাই কি কৰিব কেনেদৰে সাধাৰণ জনতাই বাছত উঠিব বা কোনটো ভাড়া দিব সেই পৰ্যায়লৈকে কিন্তু সাধাৰণ জনতা এতিয়া বিভূতিত পৰিছে আৰু সৰ্বত্ৰে এতিয়া সমগ্ৰ বিষয়টো এক কথাত চৰ্চিত হৈ পৰিছে পুনৰবাৰ মই এটা কমেণ্ট ল'ব বিচাৰিছোঁ বিকাশ পলে লিখিছে ভাড়া বৃদ্ধি কৰাৰ পৰিৱৰ্তে ভাড়া কম কৰিবলৈ চেষ্টা কৰক আৰু তেলৰ দাম কমাওক এই ধৰণৰ কমেণ্ট কৰিছে দ্বিতীয়তে অজিত ডেকাই কমেণ্ট কৰিছে যিমান ভাড়া আছিল সিমানেই দিম অতিৰিক্ত ভাড়া নিদিওঁ এই ধৰণৰ কিন্তু প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাইজ এতিয়া কাৰণ যিহেতু ৰাইজে এটা দুধুৰ মুধুৰ অৱস্থাত আছে মন্ত্ৰীজনে কয় এটা কথা আৰু সংশ্লিষ্ট যিসকল লোক আছে তেওঁলোকে কয় এটা কথা আৰু সকলোৰে মাজত কিন্তু এতিয়া দুই মহৰ যুঁজত বিৰিণা মৰণ লেখীয়া এটা পৰিৱেশৰ সৃষ্টি হৈ আছে গতিকে ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে ভাড়া নিদিওঁ বুলিও একাংশই কৈছে আৰু দ্বিতীয়তে আৰু এটা উল্লেখযোগ্য কমেণ্ট দিছে দুৰ্লভ ৰাজবংশীয়ে সেই কমেণ্টটো দিছে মানকাছাৰটো গুৱাহাটী 1500 টকা আৰু আটাইতকৈ কিন্তু এইটো ভাবিবলগীয়া এটা কথা মানকাছাৰৰ পৰা গুৱাহাটী 1500 টকা ভাড়া পৰ্যন্ত পাইছে তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় 150 টকা আগতে আছিল 100 টকা 50% ভাড়া বঢ়াই দিছে বিকাশ হালুৱা অসমে সেই কমেণ্টটো কৰিছে দ্বিতীয়তে গজেন ৰাজখোৱাই এটা কমেণ্ট কৰিছে 10% ভাড়া বৃদ্ধি কৰা হ'লে আপত্তি নাথাকিলহেঁতেন আৰু কিছু সংখ্যকে কিন্তু এই ক্ষেত্ৰত সহমতো প্ৰকাশ কৰিছে কিন্তু তেওঁলোকে উল্লেখ কৰিছে যদিহে 10% ভাড়াটো 10% বৃদ্ধি কৰিলেহেঁতেন তেতিয়াহ'লে আপত্তি নাথাকিলহেঁতেন কিন্তু হঠাৎ ইমান দ্ৰুপদ্ৰুপে ভাড়া বৃদ্ধি কৰোৱাৰ বাবে সাধাৰণ জনতাৰ মূৰত যে মাধমাৰ পৰিছে সেয়া কিন্তু নিশ্চিত মই পুলকৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি যিসমূহ কমেণ্ট আহে আপোনালোকে কমেণ্ট কৰি থাকক আপোনালোকৰ কমেণ্টখিনি আমি আমাৰ এই লাইভৰ জৰিয়তে পঢ়িবলৈ আমি চেষ্টা কৰিম পুলক হয় নিশ্চয়কৈ যি ৰাইজৰ যি অভিযোগ আছে সেই অভিযোগ আমি বিভাগীয় যি বিষয়া আছে তেওঁলোকক বা বিভাগীয় মন্ত্ৰীৰ কাষলৈ আমি নিবলৈ যত্ন কৰিম আৰু বিশেষকৈ লক্ষণীয় হ'ব যে চন্দনা যে এই মুহূৰ্তত যিগৰাকী পৰিবহণ মন্ত্ৰী দুগৰাকীৰ আচলতে প্ৰতিক্ৰিয়া কি হ'ব কাৰণ তেওঁ কোৱাৰ পাছতো দেখা পোৱা গ'ল যে তেওঁৰ বিৰুদ্ধে গৈছে বাছ মালিক সন্থা গতিকে উল্লেখনীয় হ'ব যে তেওঁৰ আজিৰ দিনটোত বা কাইলৈৰ দিনটোত এই বাছ ভাড়া বৃদ্ধিৰ সন্দৰ্ভত কেনেধৰণৰ মন্তব্য কৰে চন্দনা মহন্ত এই মুহূৰ্তত অন্য এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আপোনাৰ ওচৰত যিহেতু
পৰিবহণ মন্ত্ৰীগৰাকীয়ে যিহেতু এনেধৰণৰ মন্তব্য প্ৰদান কৰিছিল সংবাদ মাধ্যমৰ আগত যে কোনো পধ্যে বাছৰ ভাড়া বৃদ্ধি নাপায়, কিন্তু তেওঁৰ সেই প্ৰশ্ন অমান্য বা তেওঁৰ সেই মন্তব্য অমান্য কৰি পুনৰ যিহেতু শোণিতপুৰৰ যি বেচৰকাৰী সংস্থা আছে পৰিবহণ সংস্থাই বাছৰ ভাড়া বৃদ্ধি কৰিছে, কিন্তু এনেদৰে যদি মন্ত্ৰী বা তেওঁলোকৰ তৰফৰ পৰা যদি কোনো প্ৰতিক্ৰিয়া নেদেখায় বা কোনো একশ্যন নলয়, তেনেহ'লে পুনৰবাৰ এনেদৰে বাছৰ ভাড়া বৃদ্ধি কৰা আকৌ হ'ব নেকি? এনেধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে সাধাৰণ জনতাৰ মাজত। আপুনি এই সন্দৰ্ভত কি ক'ব? হয় চন্দনা, প্ৰথমে ক'ব লাগিব সমগ্ৰ যি বাছ ভাড়াৰ প্ৰসংগ এতিয়া দুদুল্যমানতাত আছে। ইয়াক এটা স্পষ্টীকৰণৰ খুবেই প্ৰয়োজন, আৰু বিশেষকৈ চৰকাৰ তথা যি বিভাগীয় মন্ত্ৰী বৰ্তমান এই মুহূৰ্তত তেওঁলোকে এটা স্থিতি স্পষ্ট কৰাটো হয়তো খুবেই প্ৰয়োজন, কাৰণ ৰাইজ বিপাঙত পৰিছে। এফালে বাছ মালিক সন্থা আৰু আজি প্ৰথমখন যিহেতু বৰ্ধিত ভাড়াৰ তালিকা প্ৰকাশ পালে, হয়তো কাইলৈৰ দিনটোত হৰিতা হাজৰিকাই কোৱাৰ দৰে যোৰহাট বা অন্য যিসমূহ বাছ আস্থান আছে বা বাছ মালিক সন্থা আছে তেওঁলোকৰ তৰফৰ পৰাও সেই বিশেষ যি আচলতে তালিকা সেয়া প্ৰকাশ পাব। গতিকে এনেকৈ আচলতে বৃদ্ধি কৰা হ'ব নেকি বাছৰ ভাড়া, আৰু মন্ত্ৰীগৰাকীৰ যি মন্তব্য সেই মন্তব্য আচলতে মন্তব্য হৈ থাকিব নেকি? কোনো ধৰণৰ আচলতে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিব নেকি মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা? মই পুনৰবাৰ ভাস্কৰৰ কাষলৈ আহিছোঁ। মই এই মুহূৰ্তত কেনেধৰণৰ কমেণ্ট আহিছে সেয়া জানিবলৈ বিচাৰিছোঁ। আৰু এটা কমেণ্ট মই এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই দাদাক অনুৰোধ জনাইছোঁ অকণমান জুম কৰি দেখুৱাবৰ বাবে। দীপুমণি মেধিয়ে লিখিছে এটা খুব উল্লেখযোগ্য কথা এটা লিখিছে, গাড়ীৰ লাইচেন্স আৰু ড্ৰাইভাৰৰ লাইচেন্স বাতিল কৰিব লাগে। এতিয়া গাড়ী চলাবৰ বাবে অনুমতি দিলে বুলি ইহঁতৰ তেল ফুটিছে নেকি? এই ধৰণৰ কিন্তু ক্ষুব্ধও হৈ পৰিছে যিসকল ড্ৰাইভাৰ বা কৰ্তৃপক্ষ আছিলে, যিসকল বাছৰ লগত জড়িত লোকসকল আছিলে, সেইসকলৰ বিৰুদ্ধে কিন্তু ক্ষুব্ধও হৈ পৰিছে। অজিত ডেকাই আকৌ লিখিছে, আকৌ আন্তঃজিলা বন্ধ দিলে সকলোৱে ৰেল চলাচল কৰিলেই হ'ল। এই ধৰণৰ কিন্তু এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰাইজ। যোৰহাটৰ পৰা তিনিচুকীয়ালৈ বাছৰ ভাড়া কিমান? অনুগ্ৰহ কৰি সঠিকভাৱে জনাব। যিসকল লোকে লাইভটো চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সত সেই বিষয়ে জনাব। দ্বিতীয়তে আৰু এটা কমেণ্ট পঢ়িব বিচাৰিছোঁ। আছিক খানে লিখিছে, দুখীয়া মানুহৰ কি হ'ব? আটাইতকৈ প্ৰশ্নবোধকটো সেইকণতে আছে। যিসকল দৰিদ্ৰ লোক, সকলো ফালৰ পৰা যেন দৰিদ্ৰ লোকসকলক মাধৰ মাৰ খুদোৱা হৈছে। সেয়া লাগে বাছৰ ভাড়াৰ ক্ষেত্ৰতে হওক বা বৰ্ধিত যিসমূহ মূল্যবৃদ্ধি হৈ আছে অত্যাৱশ্যকীয় সামগ্ৰী সেয়াৰ ক্ষেত্ৰতে হওক। এইটো ৰাজ্যখনৰ আটাইতকৈ এটা উচিত প্ৰশ্ন কৰিছে আছিক খানে, দুখীয়া মানুহৰ কি গতি হ'ব? আমাৰো ঈশান নিউজৰ প্ৰশ্ন সেইটোৱে যে এনেদৰে যদি সকলোৱে নিজৰ খেয়াল খুচি মতে ভাড়া বৃদ্ধি কৰিব পাৰে, সকলোৱে নিজৰ খেয়াল খুচি মতে সকলো কৰি থাকিব পাৰে, তাৰ ফলত যিসকল মধ্যবিত্ত আছে, যিসকল দুখীয়া লোক আছে, তেখেতসকলৰ গতি কি হ'ব? সেয়া আমাৰ ঈশান নিউজৰ প্ৰশ্ন। পুলক। হয় ভাস্কৰ, ধন্যবাদ জনাইছোঁ। আৰু চন্দনা, ক'ব লাগিব যে এই মুহূৰ্তত আচলতে যিগৰাকী বিভাগীয় মন্ত্ৰী, মই পুনৰবাৰ কৈছোঁ, তেওঁৰ স্থিতি স্পষ্ট কৰাটো খুবেই প্ৰয়োজন হৈছে। কাৰণ এনেকৈ যদি ইটোৰ পিছত সিটো যি সংগঠন আছে, বাছ মালিক সন্থা আছে, তেওঁলোকে যদি এনেকৈ ইখনৰ পিছত সিখন বৰ্ধিত যি বাছৰ তালিকা সেয়া প্ৰকাশ কৰে, তেন্তে হ'লে নিশ্চয়কৈ ৰাজ্যত পূৰ্বৰ যি ভাড়া আছিলে সেয়া তাতকৈ 50% বা তাতকৈ অধিক হ'লেও বাছৰ ভাড়া বৃদ্ধি পাব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছিল। এয়া আছিল নিউজ ডেস্কৰ পৰা পুলক মহন্ত, ভাস্কৰ শইকীয়া আৰু হৰিদ্ৰা হাজৰিকাই নিজৰ মতামত প্ৰকাশ কৰিছে। সাধাৰণ জনতাই আমাক কমেণ্টৰ যোগেদি যিখিনি কমেণ্ট কৰিছিল সেই কমেণ্ট প্ৰকাশ কৰা হ'ল, আপোনালোকক জনোৱা হ'ল। কিন্তু তাৰে মাজতে এক ডাঙৰ প্ৰশ্ন, যিহেতু বাছৰ ভাড়া বৃদ্ধি কৰা হৈছে, আন্তঃজিলা যাতায়াত ব্যৱস্থা খুলি দিয়াৰ লগে লগে বাছৰ ভাড়াও বৃদ্ধি কৰা হ'ল। চন্দ্ৰমোহন পাটোৱাৰীয়ে এনেদৰে মন্তব্য প্ৰদান কৰিছিল, মাত্ৰ দুদিন পূৰ্বে এনেদৰে মন্তব্য প্ৰদান কৰিছিল যে কোনো পধ্যে বাছৰ ভাড়া বৃদ্ধি কৰা নহয়, এনেদৰে মন্তব্য প্ৰদান কৰিছিল। কিন্তু তাৰ পাছতো সেই যেন মন্তব্য অমান্য কৰা নিচিনা পৰিলক্ষিত হৈছে। আৰু এই পৰ্যন্ত এই যে বাছৰ ভাড়া বৃদ্ধি হৈছে, এই ক্ষেত্ৰত কিন্তু মন্ত্ৰণালয়ত বা পৰিবহণ মন্ত্ৰালয়ৰ তৰফৰ পৰা কিন্তু এই পৰ্যন্ত একো স্থিতি স্পষ্ট কৰা নাই, বা মন্ত্ৰীগৰাকীয়ে এই পৰ্যন্ত এই ক্ষেত্ৰত কোনো মন্তব্য আগবঢ়োৱা নাই। তাৰে মাজতে এক অন্য প্ৰসংগ উত্থাপন হয় যে যিহেতু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পায়ে আছে, এশৰ ঘৰ ইতিমধ্যে চুইছিলে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে একাংশ এনেদৰে কমেণ্ট যোগে জনাইছে যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে বাছৰ ভাড়াও বৃদ্ধি পাইছে। আৰু এনেদৰে যদি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাই থাকে, তেনেহ'লে হয়তো আগন্তুক সময়ত আৰু এনেদৰে বাছৰ ভাড়া বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত পুনৰবাৰ জনাইছোঁ, শোণিতপুৰ জিলাৰ বেচৰকাৰী পৰিবহণ সন্থাই যি বাছৰ ভাড়া আছে সেই ভাড়াৰ তালিকা প্ৰকাশ কৰিছে। এয়া কিন্তু কেৱল তেজপুৰৰ পৰা চিলাপথাৰলৈহে বাছৰ ভাড়া প্ৰকাশ কৰা হৈছে। বালিপাৰালৈকে তেজপুৰৰ পৰা আল্ট্ৰা বাছত 40 টকা, ছুপাৰ অমিনিত 50 টকাকৈ বৃদ্ধি কৰা হৈছে। চৰাইবাহীলৈ আল্ট্ৰা বাছত 70 টকা, ছুপাৰ অমিনিত 90 টকা। তেজপুৰৰ পৰা জামুগুৰিলৈকে বাছত 85,
ছুপাৰ অমিনিত 100 টকা চতিয়ালৈকে 105 টকা ছুপাৰ অমিনিত 125 টকাকৈ বিশ্বনাথলৈকে 120 টকা ছুপাৰ অমিনিত 150 টকা বাঘমাৰীলৈকে বাছত 140 টকা ছুপাৰ অমিনিত 170 টকা ৰৌতালৈকে 150 টকা ছুপাৰ অমিনিত 180 টকা তেজপুৰৰ পৰা বৰগাংলৈ 160 টকা ছুপাৰ অমিনিত 195 টকা তেজপুৰৰ পৰা বিহালীলৈকে 165 টকা আৰু ছুপাৰ অমিনিত 200 টকা বেদেতিলৈকে 170 টকা ছুপাৰ অমিনিত 215 টকা টকোবাৰীলৈকে 180 টকা ছুপাৰ অমিনিত 225 টকা মিছামাৰীলৈকে 190 টকা ছুপাৰ অমিনিত 230 টকা ঘাহিগাঁওলৈকে 200 টকা বাছত ছুপাৰ অমিনিত 240 টকা বালিজানলৈকে 210 টকা ছুপাৰ অমিনিত 260 টকা গহপুৰলৈকে 230 টকা ছুপাৰ অমিনিত 280 টকা কোলাবাৰীলৈকে 240 টকা ছুপাৰ অমিনিত 300 টকা হাৱাজানলৈকে 250 টকা ছুপাৰ অমিনিত 310 টকা নাৰায়ণপুৰলৈকে তেজপুৰৰ পৰা 260 টকা 325 টকা ছুপাৰ অমিনিত বান্দৰদেৱালৈকে 300 টকা ছুপাৰ অমিনিত 370 টকা হাৰমতিলৈকে 310 টকা ছুপাৰ অমিনিত 380 টকা লালুকলৈকে 320 টকা ছুপাৰ অমিনিত 395 টকা লখিমপুৰলৈকে 360 টকা ছুপাৰ অমিনিত 435 টকা গোগামুখলৈকে 410 টকা ছুপাৰ অমিনিত 505 টকা তেজপুৰৰ পৰা ধেমাজিলৈকে 470 টকা ছুপাৰ অমিনিত 575 টকা ঢকুৱাখানালৈকে 480 টকা ছুপাৰ অমিনিত 585 টকা চিলাপথাৰলৈকে 530 টকা ছুপাৰ অমিনিত 645 টকা আৰু এয়া তেজপুৰৰ পৰা চিলাপথাৰলৈহে যি বাছৰ তালিকা বা ভাড়া বৰ্ধিত যি ভাড়াৰ তালিকা সেয়া তালিকা আছিল কিন্তু অন্য জিলাৰ পৰিবহণ সন্থাই বেচৰকাৰী পৰিবহণ সন্থাই এতিয়াও তালিকা প্ৰকাশ কৰা নাই বা প্ৰস্তুত কৰা নাই আৰু যেহেতু এয়া আৰম্ভণি তেনেহলে সম্ভাৱনা আছে অন্য জিলাৰ যি পৰিবহণ সন্থা আছে সেই পৰিবহণ সন্থায়ো ভাড়া বৃদ্ধি কৰিব যেহেতু আন্তঃজিলা যাতায়াত খুলি দিয়াৰ পূৰ্বে প্ৰশ্ন উত্থাপন হৈছিল ইতিমধ্যে সদৌ অসম মটৰ পৰিবহণ সন্থাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছিল যে আন্তঃজিলা খোলাৰ লগে লগে 50% ভাড়া বৃদ্ধি পাব তাৰ পাছতে আজিৰ দিনটোত শোণিতপুৰৰ বেচৰকাৰী পৰিবহণ সন্থাই এনেদৰে বৰ্ধিত যি বাছৰ ভাড়া সেই বাছৰ ভাড়াৰ তালিকা প্ৰকাশ কৰিছে